বুলেট ট্ৰেইন তাতে হৈছে চাইনা বুলেট ট্ৰেইনৰ বিষয়ে বহুত দিনৰ আগৰ পৰা শুনি আছিলোঁ সৌভাগ্য হ'ল এইবাৰ চাইনালৈ 10 দিনীয়া কাৰ্যসূচীলৈ ভ্ৰমণ আহিলোঁ, বিভিন্ন জেগাত ফুৰিলোঁ, ফেক্টৰী চালোঁ। এইখিনিতে কথা হ'ল কি আমি বুলেট ট্ৰেইনত কেনেকৈ ধৰণে উঠিবলগীয়া হ'ল। আমি গুৱানজুহুৰ পৰা লুবিনানলৈ আমি ফেক্টৰী ভিজিটৰ কাৰণে প্ৰগ্ৰেম কৰিছিলোঁ আৰু সেই হিচাপে প্ৰায় 640 কিলোমিটাৰ এই বুলেট ট্ৰেইনে আমি যাত্ৰা কৰিবলৈ সুবিধা কৰি ল'লোঁ। আমি প্ৰথম শ্ৰেণীৰ টিকেট কৰা হ'ল আৰু আমাৰ লগতে বহু যাত্ৰী তেনেকৈ ধৰণে, কিন্তু আমাৰ ডবাটো যথেষ্ট খালী আছিলে। যেতিয়া আমি প্ৰথমবাৰ উঠিছোঁ তেতিয়া অকল আমি দুজনেই আছিলোঁ, বিক্ৰয় আৰু মই। শুনি থকা আৰু নিজে অনুভৱ কৰা দেখি যেতিয়া পালোঁ, ভিতৰত সোমাই কি আচৰিত, কি সুন্দৰ, মানে ফ্লাইটৰটো যথেষ্ট আহল বহল, সুন্দৰ, ধুনীয়া, চাফ চিকুণ আৰু সাংঘাতিক ধৰণৰ কোৱালিটি। আৰু অকণমান উঠাৰ পিছতে দেখোন স্পীড প্ৰায় 165 স্পীড গ'লে, মানে আমি শেষৰ পৰ্যায়লৈ ইয়াত প্ৰায় 396লৈকে গৈছে, মানে 400 এভাৰেজ। আৰু ইয়াৰ কাৰুকাৰ্য দেখিছে নাই, ফ্লাইটতকৈ যথেষ্ট বেছি ভাল। আৰু খিৰিকী ডাঙৰ, আহল বহল, মানে আমি জাৰ্ণিটো ৰৈ বিভিন্ন জেগাত মানে 4 জেগাত ৰওঁতে প্ৰায় 20 মিনিটমানলৈকে 15-20 মিনিট এনেকৈ ধৰণে দুটা জেগাত। মানে এই 4 ঘণ্টাৰ ৰাস্তাটোত মানে 1.5 ঘণ্টাও যেন সময় নহ'ল তেনেকুৱা লাগে। তাৰে ভিতৰৰ কাৰুকাৰ্য দেখিছে, ফ্লাইটতকৈ যথেষ্ট বহল আহল, কি সুন্দৰ, আৰু মানে জবাব নাই, খুটি নাটি একো নাই। আৰু এই ষ্টেচনবিলাক বাহিৰৰ ছাইডটো কিমান ডাঙৰ, ভিতৰৰ অংশটোতো ক'বই নালাগে, মানে ভাবিব নোৱাৰে। আমাৰ এইবিলাক এয়াৰপৰ্টতকৈও বেছি ধুনীয়া। গতিকে এনেকুৱা এটা সুন্দৰ অনুভৱ লৈ পেলাই গ'লোঁ আৰু সঁচাই ভাল লাগিল। তাতে ইয়াৰ যিবিলাক ব্যৱস্থা, মানে খোৱা বোৱাৰ পৰা আদি কৰি ৰিচিপশ্যন, সাংঘাতিক চকুত লগা, আৰু ইমান চাফা মানে ভাবিব নোৱাৰে। আৰু আৰামদায়ক চিটবিলাক, যথেষ্ট আৰামদায়ক। ইয়াত সম্পূৰ্ণ কথাবিলাক কৈ থাকে, নেক্সট ষ্টেচন ক'ত যাব, কি কৰিব, এইখিনি কথা খুব ধুনীয়া হলকৈ কৈ থাকে। তাৰোপৰি ৰিচিপশ্যনিষ্ট আছে এগৰাকী, ৰিচিপশ্যনিষ্টগৰাকীয়ে আহি পেলাই আমাক ইটো কথা সুধি থাকেই, কিবা অসুবিধা খোৱা খাদ্যবস্তুৰ পৰা আদি কৰি। চাফ চিকুণটোতো ক'বই নালাগে। আমি সেই 4 ঘণ্টাৰ ৰাস্তাটোত কমেও 15 বাৰমান এগৰাকী চাফ চিকুণ কৰিবৰ কাৰণে আহিয়ে থাকে এগৰাকী, ইমানেই ধুনীয়াকৈ আহে। তাৰ উপৰিও যিটো ছাইডৰ যিবিলাক পৰিৱেশ, মানে ইমানেই মনোমোহা, ইমানে পাহাৰীয়া। গোটেই চীনৰ মানে আমি যিমানখিনি পালোঁ, আমি পোৱাৰ প্ৰায় নহ'লেও 70% পাহাৰীয়া আৰু দেখনীয়া, ইমানে ধুনীয়া, ইমানে সৌন্দৰ্য নহয়। যাতে আমি যিদিনাখন গৈছিলোঁ অকণমান ডাৱৰীয়া হৈ আছে, অহা দিনাখনতো বৰষুণেই খুবেই ভাল। খেতি পথাৰবিলাক দেখিছে নাই, কি সুন্দৰ পৰিৱেশ। আমাৰ অসমৰ নিচিনাই, মানে এইবোৰ ধূলাশলী মাটি যে, তেনেকুৱা ধৰণৰ মাটিবিলাক। আৰু ইয়াত খেতি পথাৰবিলাক পুখুৰীবিলাকত জোৱাৰ দি পেলাই মাছ ডাঙৰ কৰে। এইবিলাক কঠীয়া পাৰিলে, অলৰেডি ৰুলেই তেওঁলোকে। কি ধুনীয়া এই পাহাৰীয়া কাষৰ মাটি, ইমান সাৰুৱা উৰ্বৰতা থকা মানুহ। মাজে মাজে অন্যান্য এখন ব্লু ট্ৰেইন একেটা স্পীডতে গুচি যায়। আৰু ভিতৰৰ অংশবিলাক দেখিছে নাই, ইমান ধুনীয়া, মজবুত, ভাল কোৱালিটি, এইবিলাক কিমান হাই কোৱালিটি। স্ক্ৰু ভিতৰত সোমাই থাকে, তাতে কিবা কিবি বনাই থ'বলৈ পাৰে। তাৰপিছত ছাইডৰ খিৰিকীবিলাকতো স্ক্ৰীন এখন লগোৱা থাকে, খুব ধুনীয়া কোৱালিটিটো ভাবিব। এইবিলাক কেতিয়াবা এক্সিডেণ্ট হ'লে গ্লাছখন ভাঙি মানুহ ওলাই যাবৰ কাৰণে সেই বস্তুটো কাটি দিয়া থাকে, অন্য ট্ৰেইনত দিয়া থাকে। মানে প্ৰতিটো বস্তু ইয়াৰ গুণাগুণ যথেষ্ট উন্নত মানদণ্ডৰ। ওপৰৰ চিলিঙে চাবনে, ছাইডৰ বস্তুৱে চাবনে, বডিয়ে চাবনে, চিট কভাৰে চাবনে, সন্মুখৰ স্পেচটো বহুত বেছি স্পেচিয়াছ। আৰু ৰেকলাইনাৰ হয় চিটবিলাক, বহি খুব আৰামকৈ যাব। টয়লেট বাথৰুমটোতো ভাবিবই নাই আপুনি, এইবিলাক ইমাৰ্জেঞ্চিৰ কাৰণে আছে। মানে আপুনি চুইচ দিলে চব বস্তু পায় ইয়াতে। মোবাইল চাৰ্জাৰৰ পৰা আদি কৰি গোটেইখিনি সুবিধা আছে। আৰু চাফা মানে সাংঘাতিক। আৰু এটা কম্পাৰ্টমেণ্টত মানে এখন স্কিন ইমান ধুনীয়া সূক্ষ্ম কৰি থকা, ইমানেই ধুনীয়া, যথেষ্ট উন্নত কোৱালিটি। মানে ভাবিবই নোৱাৰি, নিজে চকুৰে নেদেখিলে ভাবিব
চাই গৈ থাকিলে আপোনাৰ মনৰ হেঁপাহ নপলায়। আমি কি অৰুণাচল কি নাগালেণ্ড কি কৰিম আৰু মানে গোটেইখিনি সংমিশ্ৰণত যিমান সংমিশ্ৰণ হ'ব খুব বেছি ধুনীয়া মানে এইখিনি গাঁও অঞ্চল চিৰিবিলাক একদম ফিক্স হয় আৰু এইটো কিবা মেগনেটিক ছিষ্টেমৰ নেকি সাংঘাতিক স্পীড আছে, ইমানেই স্পীড এতিয়া 394 আমি স্পীডতটো উঠিছোঁ, গতিকে অকণো কম্পন নাই দেখিছেনে কম্পন নাই ইয়াতে স্পীড ওলাব 377 দেখাই আছে মানে 96 আমি উঠিছোঁ গৈ আছোঁ ইমানলৈকে। এভাৰেজ মানে আপোনাৰ 56 নে 66 কিলোমিটাৰ 65 কিলোমিটাৰ আৰু চিটবিলাক চাবলৈ অকণমান সময়ত এখন এটা জংচন পোৱাৰ লগে লগে চিটবিলাক পটাপট মানে আমি চাই থাকোঁতেই গ'ল পটাপট আহি পেলাই এজনে চিটবিলাক ঘূৰাই থৈ গ'ল। আমি এতিয়া সোঁহাতে আহিছিলে এতিয়া পিছত গৈ বাওঁহাতে হৈ গ'ল মানে চব ৰ'টেট কৰি দিব পাৰে, ইমান ধুনীয়া ফেচিলিটি মানে ভাবিবই নোৱাৰি। বহল যথেষ্ট বহল আহল কি মানে ইয়াৰ ব্যাখ্যা দিম মানে ধুনীয়া হৈছে। কথাখিনি কওঁতে আপোনালোকৰ দীঘলীয়া হ'ব, কিয়নো দীঘলীয়া হ'লেও যিটো বৰ্ণনা দিব লাগে মই সেইখিনিয়ে ইমান ধুনীয়া আৰু এটা কথা কি ইয়াত এইবিলাক সুৰংগ বহুত আছে। এটা সুৰংগ 15 মিনিটমানলৈকে চলে, মানে 15 মিনিট যদি সুৰংগটো হয় কিমান দীঘল হ'ব ভাবচোন, ইমান দীঘল সুৰংগ আছে। টাৰ্নেলবিলাক সাংঘাতিক দীঘল টাৰ্নেল। সেইটো মই যোৱা দিনাখনৰ দৃশ্য দেখালোঁ আৰু অহা দিনাখনৰ দৃশ্যখিনি আগতে মই ভিডিঅ'টো কৰিলোঁ। প্ৰথম আহিয়ে মই বহিছোঁ, জাষ্ট কি আৰাম মানে হৈ পোৱা নাই। লাষ্টত আমি যেতিয়া গৈছোঁ একেলগতে নামি পেলাই এতিয়া আমি লুবিনানত নামিছোঁ। লুবিনানত নমাৰ লগে লগে আমাক তেওঁলোকে ৰিচিভ কৰিবলৈ মানুহ পঠিয়াই দিলে। এইখনে আছিলে আমাৰ ট্ৰেইন, বুলেট ট্ৰেইন। ইয়াতো সাংঘাতিক চাফা চিকচিকীয়া, তাৰ পৰিৱেশটো ভাবিবই নালাগে। তাতো সেই ডাৱৰীয়া অকণমান বেছি হৈছে। আমি প্ৰায় 4 ঘণ্টা জাৰ্ণি কৰিলোঁ যদিও মানে 1.5 ঘণ্টা জাৰ্ণি নিচিনাই নালাগিলে, মানে একো গমেই নাপালোঁ। মইতো হতভম্ব হৈ গৈছোঁ মানে। আমাক ৰিচিভ কৰিবলৈ আহিলে এজন আমি আগবাঢ়ি গ'লোঁ। প্ৰায় ট্ৰেইন ষ্টেচনটো আমি প্ৰায় 500 মিটাৰ বেছি খোজকাঢ়ি গ'লোঁ। ভাল লাগিলে, যথেষ্ট সুস্থ অনুভৱ, সুস্থ বাতাবৰণ এনেকুৱা থাকিলে আমাৰ কেতিয়াও স্বাস্থ্য বেয়া হ'বই নোৱাৰে। স্বাস্থ্যৱান আৰু তাৰ সেয়া অঞ্চলৰ মানুহবিলাকো আমাৰ যেনেকৈ অৰুণাচল মিচিং মানুহ কেইজন আমাক লৈ আহিছে, ড্ৰাইভাৰ পঠিয়াই দিছে নাজানে আমাক ৰিচিভ কৰিলে। তাৰ পৰা প্ৰায় 80 কিলোমিটাৰ দূৰত লুবিনান যিখন চিটি, মানে এইখন হ'ল ইণ্ডাষ্ট্ৰিয়েল এৰিয়া। ইণ্ডাষ্ট্ৰিয়েল এৰিয়ালৈ আমাক লৈ গ'ল। সেইদিনাখন আমি ৰাতি থাকি তেওঁলোকৰ আতিথ্য সাংঘাতিক, মানে দুজনী ছোৱালী আমাক ৰিচিভ কৰিছে। তেওঁলোকে মাৰ্কেটিঙৰ ছোৱালী, মালিকে নিয়োগ কৰা। হোটেলত ৰিচিপশ্যন কৰি হোটেলত ৰাখি মেলি গুচি গ'ল। নেক্সট দিনা আমাক প্ৰায় 10:30 বজাত দিবলৈ আহিব আৰু এতিয়া আমি PP হোটেল বুলি এখনলৈ গৈ আছোঁ। ইয়াৰ সৌন্দৰ্য চব একেই, চবফালে ৰাস্তাৰ কাষত ধুনীয়া ফুলনি। কিমান ধুনীয়া সুন্দৰ সাংঘাতিক স্পীড, বহুত স্পীডত গাড়ী চলাই থাকে। আমাৰ ইয়াৰ নিচিনা ৰেষ্ট্ৰিক্টেড কথা নাই আৰু নিজৰ আটাইতকৈ ডাঙৰ কথা কি নিজৰ ৰাস্তাত গৈ থাকে। য'তে ত'তে এতিয়া ই ৰিক্সা বা বাইক এইবিলাক স্কুটি মেইন ৰাস্তাত চলিবলৈ গ'লেও সিহঁতে একেবাৰে ছাইড হৈ যায়, একদম ছাইডত, কোনো কাকো বাধা নাই। সিটো পাৰত দেখিছেনে স্কুটি গৈ আছে, মাজত কোনো হৈ হলা নাই, দিগদাৰ নকৰে। গোটেই পৰিৱেশটোৱে সাংঘাতিক ধৰণে প্লেচ, এইবিলাক গছ গছনিবিলাক বা এইখিনি পাহাৰীয়া মানে অতি মনোৰম। আমাৰ মেঘালয় শ্বিলঙৰ ফালে গৈ থকা লাগে, কিন্তু তাতকৈ তাৰ কি হয় এই গছ গছনি থাকিলেও আৰু মানুহৰ ঘৰ দুৱাৰ আদি কৰি সেই
সৌন্দৰ্যটোৱে মানুহক অতি মনোৰম কৰি তুলিছে। চাইনা যোৱাৰ সপোন আছিলে আৰু ধুনীয়াকৈ গ'লো মেলিলোঁ, প্ৰায় 10 দিন থাকি আমিতে যাবগৈ লাগিব। জেগাই জেগাই ৰাস্তা বনাই থৈ দিয়া থাকে। তাত ইয়াত এটা দেখিছে নাই, ইয়াত এটা চাব মানুহ আছে বুলি ভাবিব, এই মানুহ নহয়, পুতলা থাকে। পুতলা মানে কি আৰু ষ্টেচুবিলাক তেনেকৈ ধৰণে বেটেৰী থকা থাকে, সেইটো হাতখন জোকাই থাকে। পাহাৰীয়া একদম মেঘালয়ৰ দৰে প্ৰাকৃতিক সৌন্দৰ্য। সেয়া পিছদিনাখন আমাক ছোৱালীকেইজনীয়ে ৰিচিভ কৰিলে। তাততো আৰু সেইকেইটা সাংঘাতিক মানে ফুলবিলাক দেখিছেনে, ইমান ডাঙৰ ডাঙৰ ফুল, মানে গোলাপ ফুল মই ইমান ডাঙৰ ক'তো দেখা নাই। পাঞ্জাৱতো দেখিছোঁ গোলাপ ফুলৰ খেতি, তালৈ গৈছোঁ, লুধিয়ানাত গৈছোঁ, তেনেকুৱা বহুত জেগাত গৈছোঁ। তাৰপিছত গৈ আমি ফেক্টৰীত সোমালোঁ। ইয়াততো হতভম্ব মানে মহিলা দেখিছে, এই 3-4টা মহিলাই ফেক্টৰীত, এনেকুৱা ইমানেই ডাঙৰ ফেক্টৰীত খুব বেছি 30-40 জন, মোৰে তাতকৈ বেছি কৰ্মচাৰী আছে। কিন্তু আমাতকৈ প্ৰায় 80 গুণ 70 গুণ ডাঙৰ এটা ফেক্টৰীত 35-40জনে চলাই থাকে। এজনে 6টা-7টা কাম কৰে, মানে এনেকুৱা স্পীডত কামবিলাক কৰে ভাবিবই নাই, চব ছিষ্টেমেটিক আৰু বহুত স্পীডত কাম হয়, খুব পৰিপাটি ডিচিপ্লিন। এজনে তাত 5টা লেট মেচিন একেলগে চলাই আছে। এইবিলাক নতুন মেচিন থ্ৰেচাৰ বনাই থৈ আছে। আমি ইয়াৰ অলপ অৰ্ডাৰ কৰিলোঁ। এইবাৰ বজাৰত নতুন আহিব অলপ সৰু মডেলৰ ভিতৰত। আমি নিজেও যিমানখিনি প্ৰস্তুত কৰোঁ, আৰু বিশেষকৈ সস্তীয়া কিছুমান বস্তু বজাৰলৈ আনিবলগীয়া হয়, উপায় নাই, কম্পিটিশ্যন। মই নানিলেও বেলেগে বিক্ৰী কৰিবই। যে আমি বিশেষকৈ ডাঙৰ ডাঙৰ মিল, ৰাইচ মিলৰ কাৰণে গৈছোঁ। এবাৰ আগতীয়া বুকিং কৰি থৈ আহিছোঁ। বৃহৎ ডাঙৰ এটা এনেকুৱা ধৰণৰ এজন মালিকৰ আণ্ডাৰত 6-7টা এনেকুৱা ধৰণৰ বিল্ডিং থাকে। প্ৰত্যেকতে বেলেগে বেলেগে কাম কৰে। যথেষ্ট ডিছকাশ্যন হ'ব, সম্পূৰ্ণ আগভাগ ল'লে। এনেদৰে আমাৰ এইটো 7ম দিন আছিলে, 8ম দিন, 8 নম্বৰ দিনটো আমি এনেধৰণে পাৰ কৰালোঁ। তাৰপিছত ইয়াত দেখিছোঁ ৱেল্ডিঙৰ যিকোনো কাম বহুত নিখুঁত, এজনে আমি বহুত কাম কৰিব পাৰোঁ, ইমান পাপৰ যিখিনি ফেক্টৰীৰ বিষয়ে আগত অলপ দেখাইছিলোঁ। এইবিলাক CNC মেচিন, অট'মেটিক CNC, এনেকৈ জালি বনায়। ই নিজে চুইচ থাকিলে নিজে বনাই থাকে আৰু মেক্সিমাম অট'মেটিক মেচিনে থাকে। যিখিনি ৱেল্ডিং বা অন্যান্য ফিটিং কৰিব লাগে সেইখিনি মানুহ ফিটিং কৰে। ডাঙৰ এটা চিট ফ্ৰেচাৰ ব্লোৱাৰত লাগে, উইনাৰটোত লাগে। গতিকে খুব সুন্দৰ অনুভৱ হ'ল, কাৰণ এটা কাম কৰিবলৈ হ'লে দেখি শিকি। গতিকে আমি কিছুমান কাম দেখিলেও যথেষ্ট তাৰ পৰা আয়ত্ব কৰিব পাৰোঁ। আৰু সেই সুবিধাৰ কাৰণে ইমান দিনে নিজৰ আইডিয়াতে কৰি আছিলোঁ। এতিয়া তালৈ গৈ কিছুমান নতুন আইডিয়া মনলৈ আহিলে, দেখা যাব ভৱিষ্যতৰ দিনত। মই এতিয়া অসমত 1st জেনেৰেশ্যন মোৰ কাম কৰি আছোঁ। তাৰ পিছলৈ আহিলে দেখিলে আমি একেলগে গেট টুগেডাৰ কৰি মানে একেলগে লাঞ্চ কৰিলোঁ। যথেষ্ট সৌহাৰ্দ্যপূৰ্ণভাৱে তেওঁলোকে আমাক আপ্যায়ন কৰিলে। আৰু তাৰপিছতে আমি অলপ সময় গোটেই বিজনেছ মিট এটাত বহিলোঁ। বহি মেলি আৰু আমি যিখিনি তেওঁলোকৰ লগত ডিল কৰিছোঁ, আশা কৰিম এইবছৰ ফলৱৰ্তী হ'বলৈ চেষ্টা কৰিম। তেওঁলোকে খাদ্য আমাৰ ধৰণে বনাই দিছে, একদম সুষমকৈ, খুব এখন সুন্দৰ হোটেলত তেওঁলোকে আমাৰ কাৰণে আপ্যায়ন কৰিলে। লাষ্টত গৈ আমাক এটা গিফ্ট দিছে আৰু সেইটো লৈ বিদায় ল'লোঁ।